Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু ইয়াত যেহেতু আপোনালোকে কেইটামান বিশেষ কমেন্ট আগবঢ়াইছিল বিশেষকৈ আপোনালোকৰ এই এডমিশনৰ ওপৰতে গতিকে সেই কমেন্ট কেইটাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছো। প্ৰথমতে আপোনালোকে মোক সুধিছিল যে এই পৰ্টেলটো অৰ্থাৎ যে এডমিশনৰ পৰ্টেল সমৰ্থ পৰ্টেলটো আকৌ ৰিঅপেন হ'ব নেকি। আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে এই পৰ্টেলটো আসলতে আকৌ ৰিঅপেন নহয়, যেহেতু অলৰেডি আপোনালোকৰ এটো হৈ গ'ল, এই গুটে এডমিশনৰ প্ৰসেসটো কমপ্লিট হ'ল আৰু এডমিশনৰ প্ৰসেসটো যেহেতু কমপ্লিট হৈ গ'ল গতিকে আপোনালোকৰ এই পৰ্টেলটো আকৌ যে খুলিব হেতু আসলতে মই এতিয়ালৈকে গম পোৱা নাই বা আপোনালোকক একো জনাব নোৱাৰিম। যেহেতু এটো ইনফৰ্ট অলৰেডি এডমিশন কমপ্লিট হ'ল, আপোনালোকৰ স্পট এডমিশন শেষ হৈ গ'ল, স্পট এডমিশনৰ যিখিনি ডেট দিছিলে সেইখিনিও কমপ্লিট হ'ল। তাৰ পাছত আপোনালোকৰ যিখিনি নন সিইউটি যিমানখিনি আছিল সেইখিনি সকলোবিলাকৰ এডমিশন আছিল, সেইখিনি এডমিশন কমপ্লিট হ'ল, হেতু আপোনালোকে বুজি লওক। আৰু এই পৰ্টেলটো খুলিব নুখুলিব তাৰ ওপৰত কোনো ধৰণৰ আপডেট নাই আৰু সম্ভৱতঃ নুখুলিবও পাৰে, গতিকে হেয়া আপোনালোকক মই জনালো। আপোনালোকে যদি কিবা আৰু সুধিবলৈ মন আছে তেতিয়াহ'লে এই এটাত আপোনালোকৰ এই পৰ্টেলটো খোলাৰ লগে লগে এটা হোৱাটছআপ নাম্বাৰ আছে, আপোনালোকে তাতো কন্টেক্ট কৰিব পাৰে বা আপোনালোকে তাতো মেছেজ কৰিব পাৰে, নিশ্চয় আপোনালোকে হেল্পফুল হ'ব বা আপোনালোকক জনাই দিব। আৰু লগতে ইয়াত ইমেইল আইডিৰ হেল্পলাইন এটাও দিয়া আছে, আপোনালোকে তাৰ থ্ৰুদিও ইনফৰমেশ্যন কালেক্ট কৰিব পাৰিব বা ক'ব পাৰে আপোনালোকৰ প্ৰব্লেমবিলাক, তেওঁলোকে আপোনালোকক যিয়ে থাকিব তাৰ বিষয়ে আপোনালোকক জনাব। এটা নেক্সট আৰু এটা প্ৰশ্ন আছিল যে যিসকলে এডমিশন ইতিমধ্যে ল'লে তেওঁলোকে আসলতে সুধিছিলে যে মেজৰ যিটো মেজৰ তেওঁলোকে লৈছে, মেজৰ মাইনৰ যিখিনি যিসকলে লৈছে মেজৰ মাইনৰ, সেই মেজৰ মাইনৰ চেঞ্জ কৰিব পাৰি নে নাই। আপোনালোকক মই জনাওঁ, যেহেতু আপোনালোকে এটা মেজৰ যেতিয়া আপোনালোকে এডমিশনবিলাক লয়, সেই এডমিশনটো লওঁতে আপোনালোকৰ মেজৰৰ সেই যিটো বিষয়ত আপোনালোকে মেজৰত আপোনালোকে এপ্লাই কৰিছিলে বা যিটো বিষয়ত আপোনালোকে এডমিশন ল'লে, সেই বিষয়টোত এডমিশনটো আপোনালোকৰ যিটো সিট কেপাসিটি, তেওঁলোকৰ যিটো সিট কেপাসিটি আসলতে তাৰ ওপৰত বেছ কৰি আপোনালোকক দিয়ে। আৰু তেনে ক্ষেত্ৰত আপোনালোকে আসলতে যিটো মেজৰ চেঞ্জৰ কথা কৈছে সেই চেঞ্জ আপোনালোকে কৰিব নোৱাৰিব, যেহেতু হেতুত ইতিমধ্যে আপোনালোকৰ এডমিশনো কমপ্লিট হ'ল আৰু লগতে এডমিশন কমপ্লিট হোৱাৰ লগে লগে বাকি যিখিনি আসলতে প্ৰসেস আছিল সেই গুটেইখিনি প্ৰসেস যেহেতু ইতিমধ্যে শেষ হৈছে, গতিকে আপোনালোকে এতিয়া আৰু সেইখিনি চেঞ্জ কৰাৰ যিটো কামটো হেতু আপোনালোকে কৰিব নোৱাৰিব, যেহেতু আপোনালোকে অলৰেডি এয়া সিলেক্ট হৈ গ'ল, আপোনালোকে সম্পূৰ্ণ এডমিশন হৈ গ'ল, আপোনালোকৰ সকলো প্ৰসেস কমপ্লিট হ'ল, গতিকে এতিয়া আৰু আপোনালোকে আকৌ নতুনকৈ কৰিব। আপোনালোকে যদি কৰিবলৈ ইচ্ছা আছিলে তেতিয়াহ'লে আপোনালোকে সেই যেতিয়া আপোনালোকৰ ধৰক ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকে এডমিশন ল'লে বা ছেকেণ্ড মেৰিট লিষ্টত এডমিশন ল'লে বা স্পট এডমিশনতে লৈছিলে, স্পট এডমিশনত লওঁতে প্ৰথমতে আপোনালোকে বিশেষকৈ স্পট এডমিশনত লওঁতে আপোনালোকৰ হয়তো অলপ নোৱাৰিব এই কামটো কৰিবলৈ, কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টৰ সময়ত যদিহে আপোনালোকে এডমিশন লৈছিলে তেতিয়াহ'লে আপোনালোকে যদিহে চেঞ্জ কৰিবলৈ আছিলে তেতিয়াহ'লে স্পট এডমিশনৰ সময়টোত আপোনালোকে চেঞ্জ কৰিব পাৰিলেহেঁতেন, হেতু আপোনালোকৰ সুবিধা সেই সময়তে ল'ব পাৰিলেহেঁতেন। কিন্তু যেহেতু আপোনালোকে নকৰিলে, আপোনালোকে হেতুতে ৰাখিলে, গতিকে এতিয়া আৰু আপোনালোকৰ যিটো চেঞ্জ হওক বা যিয়ে নহওক আপোনালোকৰ সেইখিনি আপোনালোকে এতিয়া কৰিব নোৱাৰিব। মেজৰ হওক মাইনৰ হওক এই দুটা সাবজেক্ট প্ৰধান সাবজেক্ট, গতিকে ইয়াত আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। বিশেষকৈ মেজৰটো যেহেতু আপোনালোকে সেই ডিপাৰ্টমেণ্টটোত এডমিশন লওঁতে তাৰ সিট কেপাসিটিৰ ওপৰত বেছ কৰি আপোনালোকক দিয়া হৈছে। যদি আপোনালোকে ধৰক প্ৰথমতে নল'লেহেঁতেন তেতিয়াহ'লে আপোনালোকৰ সিটটো বেলেগ এজনক দিলেহেঁতেন, গতিকে যেহেতু এইটো ফুলফিল কৰিলে তেওঁলোকে সিট, গতিকে আপোনালোকৰ সেই যিটো সাবজেক্ট চেঞ্জৰ যিটো কথা আপোনালোকে কৈছে সেইটো আপোনালোকে কৰিব নোৱাৰে। যেহেতু হাই ছেকেণ্ডেৰী নিচিনা নহয়, হাই ছেকেণ্ডেৰী আপোনালোকে কিবা এটা সাবজেক্ট ল'লে কিছুদিনৰ পিছত চেঞ্জ কৰিলে এই গোটেই বস্তুখিনি কৰিব পাৰে, কিন্তু ইয়াত আপোনালোকে সেইটো কৰিব নোৱাৰিব, একদম ফিক্স হয়। আৰু ইয়াত আপোনালোকে এবাৰ লোৱাৰ পিছত আপোনালোকে সেইটো কিন্তু চেঞ্জ কৰিব নোৱাৰে, সেইটো আপোনালোকে বুজি লওক। আৰু সেয়াই হৈছে আপোনালোকৰ প্ৰধান কথা। এই দুটা প্ৰশ্ন বিশেষকৈ আজি মই লৈছোঁ আৰু আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।